সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। এইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? খগেন ডেকা। ছাৰ, আপুনি ক'ৰ পৰা আহিছে?
মৰিগাঁও জিলা গেৰুৱাৰ পৰা আহিছোঁ। ছাৰ আপুনি কি কৰে? মই অৱসৰপ্ৰাপ্ত শিক্ষক। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2019 চনৰ 29 ডিচেম্বৰত লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই আগতে 27 বছৰ কৃষ্ণগুৰুত আছিলোঁ। কৃষ্ণ গুণানুৰ কীৰ্তন কৰা, নাম কীৰ্তন কৰা আৰু কৃষ্ণগুৰুৰ নাম লোৱা তাকে কৰি আছিলোঁ। ছাৰ আপুনি ক'লে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কৃষ্ণ গুৰু পন্থত আছিলে, হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ভক্তি সাধনা কৰি আছিলে। সেই সাধনা কৰি থকা পিছত ছাৰ আপুনি কিবা লাভ পাইছিলনে? আমি আগত যি কৃষ্ণগুৰু পন্থত যি সাধনা কৰি আছিলোঁ তাৰ পৰা আমি কোনো লাভ হোৱা নাই। আমি নোলোৱাৰ আগত যি আছিলোঁ কৃষ্ণগুৰুৰ নাম লোৱাৰ পাছতো সেই একেই আছোঁ, কিন্তু তাৰ কোনো পৰিৱৰ্তন হোৱা নাছিলে। শাৰীৰিক হওক, মানসিক হওক, আধ্যাত্মিক হওক, তাৰ পৰা কোনো লাভ পোৱা নাই। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? যেতিয়া মই এদিন চাৰিআলিত বহি আছিলোঁ, এনেতে তত্ত্বদেশী সন্ত ৰামপাল গুৰু মহাৰাজৰ কেইজনমান ভক্তই কিতাপ পুস্তক সেৱাত আহিছিল আৰু তেওঁলোকে মোক পুস্তক যাচিছিল। মই অনিচ্ছা স্বত্বেও সন্ত ৰামপালজী মহাৰাজৰ লিখিত গীতা তোমাৰ জ্ঞান অমৃত এই কিতাপখন ল'লোঁ। লৈ পেলাই মই অধ্যয়ন কৰিলোঁ। অধ্যয়ন কৰাতহে মোৰ মানে জ্ঞান ঘূৰি আহিল যে প্ৰকৃত শাস্ত্ৰত গীতা বা বেদত কি আছে, আমাৰ গুৰুবিলাকে আমাক কি দি আছে, আমি কি কৰি আছোঁ, তেতিয়াহে মোৰ এই জ্ঞানটো আহিছিল। আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিম ছাৰ, আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে আৰু ভাৰতবৰ্ষতো লাখৰ তুলনাত গুৰু আছে। তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, অসমৰ অন্য গুৰুৰ ওচৰলৈ আপুনি যাব পাৰিলে হয় দীক্ষা ল'বৰ বাবে, কিয় আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে গুৰু হিচাপে ধাৰণ কৰিলে ছাৰ? এইটো শাস্ত্ৰত আছে, গীতা শাস্ত্ৰত আছে 16 নম্বৰ অধ্যায় 23 নম্বৰ শ্লোকত যে শাস্ত্ৰবিধি অনুসাৰে যি পুৰুষে ভক্তি সাধনা যদি নকৰে, মন মনা আচৰণে যদি ভক্তি সাধনা কৰে, তেওঁ কোনো লাভ হ'ব নোৱাৰে। কিন্তু আমি যি সাধনা কৰি আছিলোঁ সেই সাধনা আমি শাস্ত্ৰ কোনো সন্মত নহয়, কোনো শাস্ত্ৰত কৃষ্ণগুৰুৰ নাম নাই, এই কথাটো আমি উপলব্ধি কৰিব পাৰিলোঁ। আৰু আপুনি আগতে যি সাধনা কৰি আছিলে আৰু বৰ্তমান যি সাধনা কৰিছে, সেই সাধনাৰ মাজত পাৰ্থক্য কি ছাৰ? আপুনি আগতে যিবিলাক কৰি আছিলে সেই সাধনা আৰু বৰ্তমানৰ সন্ত ৰামপাল গুৰু মহাৰাজে আপোনাক যি প্ৰদান কৰিছে তাৰ মাজত কি পাৰ্থক্য ছাৰ? কৃষ্ণগুৰুৰ সাধনা কৰি থাকোঁতে ধৰ্ম মানে হ'ল সত্য আৰু অহিংস, তাৰ পৰা পৰিৱৰ্তন হ'ব লাগে। কিন্তু কৃষ্ণগুৰুত থাকোঁতে নে আমি সন্ত হ'ব পাৰিলোঁ, নে অহিংস হ'ব পাৰিলোঁ, নে নিচামুক্ত হ'ব পাৰিলোঁ, নে শাকাহাৰী হ'ব পাৰিলোঁ। কিন্তু সন্ত ৰামপাল মহাৰাজৰ চৰণলৈ অহাৰ লগে লগে আমি শাকাহাৰী হ'ব পাৰিছোঁ, নিচামুক্ত হ'ব পাৰিছোঁ আৰু অহিংসাই পৰম ধৰ্ম, ইয়াক আমি সঠিকভাৱে পালন কৰিব পাৰিছোঁ আৰু জীৱ হত্যা আৰু জীৱ হিংসা তাৰ পৰা আমি আঁতৰি থাকিব পাৰিছোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰকৃততে কেনেধৰণৰ ভক্তিবিধি প্ৰদান কৰে আপোনালোকক, যাৰ দ্বাৰা নেকি আপোনালোকে ইমানবোৰ লাভ পাব পাৰিছে? কেনেদৰে সম্ভৱ ছাৰ? তত্ত্বদেশী সন্ত ৰামপাল মহাৰাজে যি ভক্তি সাধনাৰ কথা উল্লেখ কৰিছে, তেওঁ আমাৰ যিবিলাক সৎগ্ৰন্থ আছে সেই সৎগ্ৰন্থবিলাকক থকা তত্ত্ববিলাক আঙুলি দি দেখুৱাই গৈছে যে আমি কেনেকৈ পৰমাত্মাক পাব পাৰিম, আমি কি সাধনা কৰিব লাগিব, কেনেধৰণৰ আমি গুৰু ল'ব লাগিব, এই কথাখিনি আমি তেওঁৰ পৰা অৱগত হৈছে। আমি সেইমতে সাধনা কৰি আছোঁ। আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক স্বীকৃতি দিয়ে? এই কথাটো পৰমাত্মা তত্ত্বদেশী সন্ত গুৰু ৰামপাল মহাৰাজৰ পৰা আমি এই কথা অৱগত হ'ল যে জ্ঞান গংগা পুস্তক পঢ়ি পেলাই আৰু গীতা তোমাৰ জ্ঞান অমৃত, তাৰ পৰা আমাৰ এইটো বুজিব পাৰিলোঁ যে কবিৰ পৰমাত্মা যে প্ৰকৃততে পৰমাত্মা, তেওঁ অবিনাশী, তেওঁৰ জন্ম মৃত্যু নাই, তেওঁ অজন্মা আৰু তেওঁ যেতিয়া প্ৰয়োজন হয়, পৃথিৱীত যেতিয়া অধৰ্ম হয় আৰু দুষ্টক দমন কৰিবৰ কাৰণে আৰু শান্তি স্থাপন কৰিবৰ কাৰণে তেওঁ সুখৰিয়ে আহে আৰু সুখৰিয়ে যায়। এই কথাখিনি তেতিয়াৰ পৰা আমি অৱগত হ'লোঁ। আৰু তাত উল্লেখ আছে বেদত যে কবি পৰমাত্মাই হ'ল পৰমেশ্বৰ হয়। এই কথাটো বেদত আমি সন্ত ৰামপাল গুৰু মহাৰাজে এই কথাটো আমাক উল্লেখ কৰি দেখুৱাই দিছে। আমি সেইটো চাইছোঁ আৰু সেই প্ৰমাণটো আমি তাতো পাইছোঁ। আৰু আমাৰ অসমত যিজনা গুৰু শংকৰ গুৰুজনে যেতিয়া দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণলৈ গৈছিল, তেতিয়া তেওঁ তাত এটা মই কথা পালোঁ যে কবিৰ ভেটি দৰ্শন। সকলোৱে কৈ আছিল যে কবিৰ যৌৱন অৰ্থাৎ মানে মুছলমান
যদি মুছলমানে হয় তেতিয়াহ'লে গুৰুজনাই শংকৰ গুৰুজনাই কবিৰ ভেটিত দৰ্শন কৰি দণ্ডবোধ কিয় কৰিলে এই প্ৰশ্নটো আহিল কিন্তু তাৰ পাছত গম পালোঁ এজন শিষ্যই ৰামৰায় নামে এজনে তেওঁ তাত দণ্ডবোধ নকৰিলে মুছলমান বুলি কিন্তু বাকী সকলোৱে দণ্ডবোধ কৰি পেলাই গুচি আহিল তাৰ পাছত বাটত আহি ৰামৰায় তেওঁ চকুৰে নেদেখা হ'ল গুৰুজনাক ক'লে শংকৰ গুৰুজনাই ক'লে যে তুমি তাত গৈ পেলাই ক্ষমা খোজা আৰু তাত দণ্ডবোধ কৰি আহা দণ্ডবোধ কৰি অহাৰ পাছতে তেওঁ চকুৰে দেখিলে দেখাৰ পাছত শিষ্যসকলে শংকৰ গুৰুজনাক সুধিলে যে আমি শুনিছোঁ যে কবিৰ পৰমাত্মা কবি তেওঁ যৌৱন অৰ্থাৎ মুছলমান তেতিয়া কি কাৰণত আমি তাত দণ্ডবোধ কৰিবলগীয়া হ'ল তেতিয়া কথা গুৰুচৰ্যৰ 153 পৃষ্ঠাত ধুনীয়াকৈ গুৰুজনাই লিখি থৈ কৈ গৈছে যে কবি পৰমাত্মা ঈশ্বৰ অৱতাৰ বিৰাট ব্ৰহ্ম অংশে আহিছে এতিয়া আমি ক'ব নালাগে শংকৰ গুৰুজনে তাত উল্লেখ কৰি থৈছে যে কবি পৰমাত্মা হয় ছাৰ আপুনি জনালে যে কবিৰ পৰমাত্মা হয় আৰু শ্ৰদ্ধালু শংকৰদেৱে এই কথা লিখি থৈ গৈছে বুলি আপুনি ডাঠি কৈছে কিন্তু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ হিন্দু সমাজে ব্ৰহ্মা বিষ্ণু মহেশকে অজৰ অমৰ বুলি ভক্তি সাধনা কৰি আহিছে এই কথাষাৰ কেনেকৈ নুই কৰিব যে ব্ৰহ্মা বিষ্ণু মহেশ অজৰ অমৰ নহয় বুলি ইয়াৰ কিবা প্ৰমাণ আছে নেকি ছাৰ আপোনাৰ হাতত আমি তত্ত্বদেশী সন্ত গুৰুজনাৰ পৰা আমি গম পালোঁ তেওঁৰ লিখিত পুস্তক জ্ঞান গংগা আৰু গীতা তোমাৰ জ্ঞান অমৃত তাত স্পষ্টকৈ তাত ধুনীয়াকৈ উলিয়াই থৈ দিছে শ্ৰী দেৱী দেৱী ভাগৱত পুৰাণত ধুনীয়াকৈ আছে ব্ৰহ্মা বিষ্ণু মহেশৰ বিষয়ে তেওঁলোক যে অজৰ অমৰ নহয় তেওঁলোকৰ জন্ম মৃত্যু আছে তেওঁলোকে নিজেই তাত তেওঁলোকৰ মাক ব্ৰহ্মা বিষ্ণু মহেশৰ মাক দুৰ্গাক সুধিছে যে আমি আপোনাৰ পৰা অৱগত হৈছোঁ জন্ম লৈছোঁ আমাৰ জন্ম মৃত্যু আছে কিন্তু তোমাৰহে জন্ম মৃত্যু নাই এই কথাখিনি আমি তাৰপৰা গুৰুজনাই লিখিত পুস্তকত আমি পাইছোঁ আৰু আপোনালোকে সেইটো চাই ল'ব পাৰে ছাৰ যিহেতু আপুনি জনালে প্ৰমাণৰ সৈতে কৈছে যে কবিৰ পৰমাত্মা হয় ব্ৰহ্মা বিষ্ণু মহেশৰ জন্ম মৃত্যু হয় এই কথাষাৰ আপুনি ব্যক্ত কৰিলে ছাৰ আপুনি যি সাধনা কৰি আছে বৰ্তমান সেই সাধনাৰ দ্বাৰা আপুনি বহু উপকৃত হৈছে আপোনাৰ জীৱনত এনেকুৱা আৰু অন্য কিবা লাভ পাইছে নেকি ছাৰ আপুনি তত্ত্বদেশী সন্ত ৰামপাল গুৰু মহাৰাজত শৰণ লোৱাৰ পাছত আমাৰ অনুভৱ হৈছে যে আমি এটা কথা জানো যে মানৱ জাতিৰ দুবাৰ জন্ম হয় এবাৰ মাতৃগৰ্ভৰ পৰা এটা আধ্যাত্মিক গুৰুৰ পৰা আধ্যাত্মিক গুৰুৰ পৰা দীক্ষা লোৱাৰ পাছতে মানুহৰ মানে জন্ম পায় সেইদিনাখনৰ পৰা তেওঁৰ জন্ম আৰম্ভ হয় আৰু সেইদিনাখনৰ পৰা তেওঁ ঈশ্বৰ ভক্তি যেতিয়া কৰিব তেতিয়াৰ পৰাই তেওঁ মানৱ জন্ম বুলি ক'ব পাৰি যিহেতু আপুনি জনালে যে এজন মনুষ্য যেতিয়া সদগুৰু ধাৰণ কৰে তেতিয়া তেওঁ প্ৰকৃত মানৱ জীৱন পায় বুলি আপুনি কৈছে কিন্তু আমাৰ বৰ্তমান এই আধুনিকতাৰ এই যুগত গুৰু ধাৰণ নকৰাকৈ বহুতে ভক্তি সাধনা কৰি আছে আচলতে গুৰু ধাৰণ কৰাৰ কি প্ৰয়োজন কি আচলতে ছাৰ গুৰু ধাৰণ নকৰাকৈ ভক্তি সাধনা কৰিব পাৰি না এইটোতো আমি শাস্ত্ৰত পাইছোঁ ৰাম অৱতাৰ ত্ৰেতা যুগৰ ৰাম অৱতাৰ তেওঁ ভগৱান বুলি কৈছে দ্বাপৰত কৃষ্ণ অৱতাৰ তেওঁ ভগৱান বুলি কৈছে এই দুই ভগৱানে মানৱ দেহ লৈ পেলাই অৱতাৰ যিহেতুকে লৈছে তেওঁলোকেতো আধ্যাত্মিক গুৰু লৈছে সেইফালৰ পৰা আমি ক'ব পাৰোঁ যে আমি মানৱ শৰীৰ যেতিয়া জন্ম ল'ম তেতিয়া আমাক গুৰুৰ প্ৰয়োজন হ'বই এটা আধাৰ নহ'লে কেতিয়াও আমি সফলতা লাভ কৰিব নোৱাৰিম ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল মহাৰাজৰ দীক্ষা লোৱাৰ পাছত আধ্যাত্মিকভাৱে আৰু শাৰীৰিকভাৱে মোৰ যথেষ্ট লাভ পাইছোঁ যেনেকৈ মোৰ 2008 চনত মোৰ হাৰ্ট এটেক হৈছিলে তেতিয়াৰ পৰাই সন্ত ৰামপাল মহাৰাজৰ শৰণ নোলোৱাৰ আগত প্ৰতি মাহে 3-4 হাজাৰকৈ মই ঔষধ খাইছিলোঁ কিন্তু তেওঁ শৰণ লোৱাৰ পাছত আজিলৈকে মই সেই ঔষধ গ্ৰহণ কৰা নাই আৰু আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কিজানি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ ছাৰ এইটো আচৰিত কথা এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ হৃদৰোগত যি বহুত দিন ধৰি আপুনি আক্ৰান্ত হৈ আছিলে কিন্তু সেই মাৰাত্মক ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাইছে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এইটো কেনেকৈ সম্ভৱ ছাৰ আচলতে কি ভক্তি বিধি প্ৰদান কৰে আপোনালোকক সন্ত ৰামপাল গুৰু মহাৰাজে যাৰ দ্বাৰা নেকি আপুনি উপকৃত হৈছে নহয় এইটো হ'ল মানে শাস্ত্ৰৰ সত্য ভক্তি আদি সনাতন ধৰ্মৰ যিটো আছিল আমি বৰ্তমান সমাজবিলাকে বৰ্তমান গুৰুবিলাকে যিবিলাক ভক্তি সাধনা কৰি আছে কিন্তু সেই ভক্তি সাধনা আদি সনাতন ধৰ্মত এই ৰাম কৃষ্ণ এইবিলাক জন্ম নোহোৱাৰ আগত কি ধৰ্ম আছিলে
আৰু কেনেধৰণৰ ভক্তি সাধনা কৰিছিল যেনেকৈ এতিয়া এতিয়া দশৰথ পুত্ৰক ৰামক মানুহে পূজা কৰে কিন্তু যিজনে ৰামায়ণ লিখিছিল ৰত্নাকৰ দৈচুৱে তেওঁতো ৰাম নাম লৈ পেলাই বাল্মীকি হৈছিল তেতিয়াহ'লে তেওঁ কোন ৰামৰ নাম লৈছিল তো ইয়াৰ পৰা প্ৰমাণ হয় যে আদি ৰাম এজন আছে যিজন ৰামক পূজা কৰিলে আমি মানে সফলতা লাভ কৰিব পাৰিম আৰু সেই ৰামই বৰ্তমান পূজা কৰিবলৈ বিধিয়ে আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰুজনাই দিছে আৰু সেইমতে আমি ভক্তি সাধনা কৰি উপকৃত হৈছোঁ ছাৰ আপোনাৰ দৰে যদি কোনো ব্যক্তিয়ে ধৰক উপকৃত হ'ব বিচাৰে বা কোনো সমস্যাত ভুগি আছে আৰ্থিকভাৱে দুৰ্বল তেওঁলোকে চিকিৎসা কৰিব পৰা নাই মৃত্যুৰ সৈতে যুঁজি আছে তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব খোজে তেওঁলোকে যাতে আপোনাৰ দৰেই উপকৃত হ'ব পাৰে নাই এই কথাটো মই অনুৰোধ কৰি সকলোকে এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে পৰমাত্মা কোন শাস্ত্ৰইও কি কৈছে এই কথাখিনি প্ৰথমে জ্ঞান গংগা আৰু গীতা তোমাৰ জ্ঞান অমৃত জীৱনৰ সুগম পথ এই কিতাপবিলাক পঢ়ি পেলাই আপোনালোকে প্ৰথম অৱগত হওক আৰু জ্ঞানটো লৈ পেলাই আপোনালোকে প্ৰকৃত ভগৱান কোনে চিনাই দিব পাৰে সেইজন তত্ত্বদৰ্শী সন্ত গুৰু ৰামপাল মহাৰাজ তেওঁৰ বাহিৰে এই পৃথিৱীৰ আৰু কোনো দ্বিতীয় গুৰু নাই তেওঁ শৰণাপন্ন হৈ আপোনালোকে পৰমাত্মাক চিনি লওক আৰু পৰমাত্মা সাধনাটো আপোনালোকে কৰক ভগৱানে নোৱাৰা কাম একো নাই গতিকে আপোনালোকে যেতিয়া প্ৰকৃত ভগৱানৰ নাম ল'ব আৰু সেই নীতি নিয়ম পালন কৰিব তেতিয়াহ'লে আপোনালোকে এই যিটো এতিয়া সাংসাৰিক আমি অসুবিধা পাই আছোঁ মানে নানা ৰোগ ব্যাধি দুখ কষ্ট পাই আছোঁ এইবিলাকৰ পৰা মুক্তি পাবলগীয়া হ'লে বা বেমাৰ আজাৰৰ পৰা মুক্তি পাবলগীয়া হ'লে আপোনালোকে অতি সোনকালে তত্ত্বদৰ্শী সন্ত গুৰু ৰামপাল মহাৰাজৰ শৰণলৈ আহক আহি ভক্তি সাধনা কৰক ছাৰ যদি কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খোজে কেনেকৈ ল'ব পাৰিব আজিকালিতো মোবাইলৰ যুগ মোবাইলত ইউটিউবলৈ আপোনালোকে যাওক তাত সন্ত ৰামপালজী মহাৰাজ বুলি পেলাই চাৰ্চ কৰক সেই চাৰ্চ কৰিলে তেখেতৰ সৎসংগ আহিব সেই সৎসংগৰ তলত নম্বৰ আহিব সেই নম্বৰত ফোন কৰিলে ওচৰত কোন নামদান কেন্দ্ৰ আছে সেই নামদান কেন্দ্ৰ অনুসন্ধান পাব আৰু তালৈ গৈ পেলাই আপোনালোকে নাম দীক্ষা ল'ব পাৰিব নাম দীক্ষা লওঁতে ছাৰ টকা পইচা কিবা লোৱা হয় নেকি নাম দীক্ষা ল'বলৈ কোনো টকা পইচা দৰকাৰ নহয় সেইটো বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰি ধন্যবাদ থাকিল ছাৰ ধন্যবাদ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত रामानंद देवे কৈছিলে যে तुम स्वामी में बाल बुद्धि और कर्म भरम कियो नाश गरीब दास निज ब्रह्म तुम मेरा हो गया दृढ़ विश्वास তেতিয়া সেই 104 বছৰৰ বৃদ্ধই এনেকৈ কৈছিলে যে মোৰ জ্ঞানটো এনেকুৱা হয় যেনেকৈ এজন বালকৰ মোৰ টাৰ্গেট কেৱল স্বৰ্গ যোৱাৰ আছিল উদ্দেশ্য কেৱল স্বৰ্গ যোৱাৰ আছিল আৰু বিষ্ণুদেৱক মই সুপ্ৰিম পাৱাৰ বুলি মানিছিলোঁ আপোনাৰ যথাৰ্থ জ্ঞানেৰে আপোনাৰ তত্ত্ব জ্ঞানেৰে এতিয়া মোৰ চকু খুলি গ'ল পৰমাত্মাৰ দৰ্শন হোৱাৰ পাছত স্বামী ৰামানন্দ দেৱে নিজৰ সেই 14 শিষ্যক মাতিলে তেওঁলোকক ক'লে যে আজিৰ পৰা আৰু মই তোমালোকৰ গুৰু নহয় মোৰ একো জ্ঞান নাই সৎগ্ৰন্থৰ মই নিজৰ জীৱন নিজৰ উদ্দেশ্য নিজৰ ভক্তি বিধি এতিয়া পৰিৱৰ্তিত কৰি আছো চেঞ্জ কৰি আছো আৰু আপোনালোককো প্ৰাৰ্থনা কৰিছো যে আপোনালোকেও ইয়াৰ গভীৰতাৰে বিচাৰ কৰিব আৰু এই পৰমেশ্বৰ স্বয়ং ইয়ালৈ আহিছে কবিৰ দেৱ তেওঁৰ পৰা জ্ঞান গ্ৰহণ কৰক দীক্ষা লওক কিন্তু এই মহিমাৰ ভোগ পুণ্যাত্মাসকল যিসকল ভাল আত্মা আছে তেওঁলোক ভগৱানৰ বাবে আহে পৰমাত্মাৰ বাবে উত্ৰাউল হৈ থাকে
এওঁলোকে আকৌ এনেকুৱা গুৰু পাই থাকিলে যাৰ ওচৰত কোনো জ্ঞান নাছিলে আৰু পাছলৈ তেওঁলোককেই নিজৰ যি সাবঅৰ্ডিনেট কৰি ৰাখিলে। সাবঅৰ্ডিনেট কৰাৰ পিছত আকৌ তেওঁলোকে আগলৈ নিজৰ নিজৰ শিষ্য বেলেগকৈ বনাই লয়। সেই প্ৰভু তাৰ ইচ্ছা তেওঁলোকে এৰিব নোৱাৰিলে। আৰু ৰামানন্দ তেওঁ ব্ৰাহ্মণ আছিলে আৰু ব্ৰাহ্মণৰ কৰ্ম তেওঁ কৰিলে। ব্ৰাহ্মণ পেছানে ইয়াৰ পাছত ৰামানন্দদেৱৰ বিৰোধিতা কৰিব ধৰিলে সেই ব্ৰাহ্মণসকলে আৰু 1400 ঋষিও তেওঁৰ পৰা বিমুখ হৈ গ'ল, তেওঁৰ শিষ্যও। परमात्मा कबीर जी कहते हैं राज्य तजना सहज है सहज त्रिया का ने मान बढ़ाई ईर्षा दुर्लभ तजना ये। তেওঁলোকে নিবিচৰালৈকে পৰমাত্মা নিকটলৈ আহিব নোৱাৰে। এতিয়া ৰামানন্দদেৱে এইটো শব্দ ক'লে যে তুম স্বামী মই বাল বুদ্ধি, আপুনি মোৰ গুৰুদেৱ আৰু মই আপোনাৰ সন্তান, মোক স্বীকাৰ কৰক। তেতিয়া পৰমেশ্বৰে ক'লে কবীৰজীয়ে যে স্বামীজী আপুনি মোক বুজি পাইছে, মোৰ উদ্দেশ্যৰ সৈতেও পৰিচিত হৈছে। মোৰ উদ্দেশ্যৰ সৈতে পৰিচিত হৈ আপুনি মোক সহায় কৰক। পৰমাত্মাই ক'লে যে এয়া কালৰ জাল হয়। স্বামী ৰামানন্দদেৱক একেবাৰে স্পষ্টকৈ বুজাই দিলে। তেওঁ মানি ল'লে এই কথা। আকৌ পৰমেশ্বৰে ক'লে যে আপুনি মোৰ গুৰু হৈ থাকক, কিন্তু সাধনা যেনেকৈ মই আপোনাক কম তেনেকৈ কৰিব। গুৰু শিষ্যৰ সম্বন্ধটো আপুনি বজাই ৰাখিব, কিয়নো আহি থকা সময়ত কলিযুগত মধ্য প্ৰজন্মত যেতিয়া বহু সংখ্যক হংসাত্মা পাৰ হ'ব, সেই সময়ত এই কালৰ দূতে এটাই কথা বিয়পাই দিব যে গুৰুৰ কোনো আৱশ্যকতা নাই আৰু ক'ব কবীৰদেৱেনো ক'ত গুৰু ধাৰণ কৰিছিলে। সেইকাৰণে স্বামীজী মানুহে দেখাকৈ আপুনি মোৰ গুৰু হৈ থাকক, কিন্তু বাস্তৱত যি সাধনাত এই দাসে ক'ব তেনেকৈ কৰিব আপোনাৰ কল্যাণ হ'ব। এতিয়া পৰমাত্মা কবীৰদেৱৰ সেই আগ্ৰহক স্বামী ৰামানন্দদেৱে পেলাব নোৱাৰিলে, যদিও তেওঁৰ আত্মাই খুব দুখ পাই আছিলে আৰু উপলব্ধি কৰি থাকিলে কিছুদিনলৈকে যে মই ভুল কৰি আছো। কিন্তু পৰমাত্মাই তেওঁক বাৰে বাৰে মনত পেলাই দিয়ে, স্বামীজী এয়া কালৰ ভয়ংকৰ জাল হয়, ইয়াক এনেকৈ ভাঙিব পৰা যায়। গতিকে পুণ্যাত্মাসকল, গুৰু এই আধ্যাত্মিক মাৰ্গত অতি আৱশ্যক, কিন্তু গুৰু সম্পূৰ্ণ হ'ব লাগে। এই নকলি গুৰুসকলৰ দ্বাৰা কাম নহয়। এতিয়ালৈকে যিমানেই সন্ত ঋষি হৈছে, তেওঁলোকে এটাই কথা কৈছে যে পৰমাত্মা নিৰাকাৰ হয়। তেওঁ আকাৰত কেতিয়াও নাহে। য'ত নেকি আমাৰ সদগ্ৰন্থ এইটো কথাৰ সাক্ষী যে পৰমাত্মা সাকাৰ হয়, তেওঁ মনুষ্য সদৃশ। পুণ্যাত্মাসকল, স্বামী ৰামানন্দদেৱৰ সৈতে পৰমাত্মা কবীৰদেৱৰ ধৰ্মচৰ্চা ইয়াৰ পাছতো বহুবাৰ হৈছিল। ৰামানন্দদেৱৰ মনৰ যিবোৰ আশংকা আছিলে সেয়া ৰৈ ৰৈ উপজি আছিলে। যদিও তেওঁ পৰমাত্মাৰ দৰ্শন কৰিছিলে আৰু তেওঁ মানিছিলে যে য'ত আমি যাব বিচাৰিছো সেই লোক অস্থায়ী, সেই ভগৱানো নাহৱান হয়, তথাপিও মনৰ আশংকা নিবাৰণৰ কাৰণে তেওঁ কেতিয়াবা বহু প্ৰশ্ন কৰি দিছিলে আৰু পৰমাত্মা কবীৰদেৱে ইয়াৰ উত্তৰ দিছিলে। কাৰণ ভক্তি প্ৰাৰম্ভ হোৱাৰ পিছতো বহুতো আশংকা শিষ্যৰ মনত উৎপন্ন হৈ থাকে। স্বামী ৰামানন্দদেৱে বহুবাৰ প্ৰশ্ন কৰিছিলে,
হে কবিৰ দেৱ, হে পৰমাত্মা, এতিয়াতো মই আপোনাৰ যথাৰ্থ স্থান দেখিছোঁ, মই পৰিচিত। আৰু এয়া মোৰ হৃদয়ে মানিছেও যে পৰমাত্মা সাকাৰ হয় আৰু এয়া আপুনি। কিন্তু বেদততো পৰমাত্মাক নিৰাকাৰ বুলি কোৱা হৈছে। সেইকাৰণেই আমি ভ্ৰমিত আছিলোঁ। এতিয়া কবিৰ পৰমেশ্বৰ দেৱে ক'লে যে স্বামীজী, আজিলৈকে এই বেদসমূহক কোনেও বুজি পোৱা নাই। বেদত পৰমাত্মা সাকাৰ বুলি আছে, আপুনি পুনৰ পঢ়ক। এতিয়া ৰামানন্দ দেৱৰতো এনে সকলো শ্লোক মনতেই আছিলে। পৰমাত্মাই কিছু শ্লোকৰ মন্ত্ৰৰ বিষয়ে জ্ঞান দিলে, তেতিয়া স্বামীজীয়ে এয়া পুনৰ পঢ়িলে। পুনৰ পঢ়াত তেওঁ স্পষ্টকৈ পালে যে পৰমাত্মা সাকাৰ। এতিয়া ইয়াত পৰমাত্মা কবিৰ দেৱে কৈছিলে যে गुरु बिन वेद पढ़े जो प्राणी, समझ न सार रहे अज्ञानी। गुरु बिन काहु न पाया ज्ञाना, जो थो था भुस छड़े किसाना। वेद पढ़े पर वेद न जाने, ये बाचे पुराण 18। जड़ को अंधा पत्ते खुआवे, ये भूल गे सिरजनहारा। এতিয়া পুণ্যাত্মাসকল, আমি সকলোতকৈ আগতে নিজৰ এই মাৰ্গত যিবোৰ আশংকা আহে ভক্তি মাৰ্গত, ইয়াৰ নিবাৰণ কৰিব লাগে। আশংকাৰ সমাধানৰ অবিহনে এই প্ৰাণী ভক্তিত লাগিব নোৱাৰে। আৰু কবিৰ পৰমেশ্বৰ দেৱে কৈছে যে कहते मां मुंडो उस संत की, जिससे संशय न जाए। সেই সন্ত যোগ্য নহয় যাৰ দ্বাৰা আশংকাৰ সমাধান নহয়। আৰু আজিলৈকে আশংকাৰ কোনো সমাধান নহল কবিৰ পৰমেশ্বৰ জীক এৰি, কাৰণ তেওঁতো ভগৱান আছিলে। আৰু তেওঁ যি আশংকাৰ সমাধান কৰিলে, সেয়া আন সমাজে স্বীকাৰ নকৰিলে। গতিকে পৰমাত্মাক বুজি পাবলৈ কবিৰ পৰমেশ্বৰ দেৱে স্বামী ৰামানন্দ দেৱক সৃষ্টি ৰচনা শুনালে। এতিয়া যদি এই সৃষ্টি ৰচনা স্বামীজীক আগতে শুনালে হয় পৰমাত্মাই, তেতিয়াহ'লে তেওঁতো নিজকে বহুত বিদ্বান বুলি ভাবি আছিলে। আৰু এই পৰমাত্মাৰ সৃষ্টি ৰচনাক, অৰ্থাৎ এই কথাক তেওঁ কেৱল এক সাজি কোৱা কাহিনী বুলি ভাবিলে হয়। এতিয়া স্বামী ৰামানন্দ দেৱে পৰমাত্মাক সৎলোকত দেখিলে। তেতিয়া পৰমেশ্বৰে তেওঁক সৃষ্টি ৰচনাৰ বিষয়ে জ্ঞান দিলে, যেনেকৈ ধৰমদাস দেৱক দিছিলে নিজৰ মৰমীয়াল আত্মাক। এনেকুৱাই জ্ঞান পৰমাত্মাই প্ৰত্যেক সেই পুণ্যাত্মাক দিছিলে, যাক আহি বিশেষ ৰূপত লগ কৰিছিলে। এনেতো পৰমেশ্বৰৰ 64 লাখ শিষ্য আছিলে। সেই সময়ত যেতিয়া পৰমাত্মা কবিৰ দেৱ চন 1398 প্ৰকট হৈছিলে, চন 1518 120 বছৰ থাকি সশৰীৰেৰে গুচি গৈছিলে। সেই 64 লাখৰ যি সমূহ আছিলে, তেওঁলোকে পৰমাত্মাক চিনিব নোৱাৰিলে। সেই 64 লাখ কেৱল এই আধাৰতেই শিষ্য হৈছিলে যে তেওঁলোক মহাদুখী আছিলে আৰু পিছত সুখী হৈ গ'ল। পৰমাত্মাৰ ওচৰলৈ আহোঁতেই, কবিৰ দেৱৰ ওচৰলৈ আহোঁতেই তেওঁলোকৰ সকলো সুখ প্ৰাপ্ত হ'ব ধৰিলে। তেওঁলোকৰ বহুতো আপদ কেৱল দৰ্শন মাত্ৰই, কিছু আশীৰ্বাদেৰেই, আৰু পিছত পৰমাত্মাই তেওঁলোকক ভক্তিৰ বিধি কৈছিলে। সেই ভক্তিৰে তেওঁলোকৰ সংকট নিবাৰণ হ'ব ধৰিলে, যি কাৰণে সেয়া 64 লাখ শিষ্য হৈ গ'ল। আৰু 64 লাখে যথেষ্ট লাভ কৰিলে, ভক্তিও তেওঁলোকে পালে, আৰু সাংসাৰিক সুখটো গণনাই নাই।
কিন্তু কিছু এনে হংসাত্মা আছিলে যেনে আদৰণীয় ধৰমদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় মুলুকদাস চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, আদৰণীয় দাদুদাস চাহেবদেৱ, আদৰণীয় ঘিচা দাস চাহেবদেৱ। তেওঁলোক সেই পুণ্য আত্মা আছিলে, তেওঁলোক সেই শ্ৰেষ্ঠ আত্মা আছিলে যাক পৰমাত্মাই বিশেষ ৰূপেৰে আহি লগ কৰিছিলে। আৰু এনে আত্মাক তেওঁ প্ৰত্যেক যুগতে আহি লগ কৰে। এনেকুৱা বিধান হয় বিধিৰ। সেই আধাৰতেই নিজৰ স্বভাৱবশত সেই পৰমাত্মাই এই পুণ্যাত্মাসকলক লগ কৰিলে আৰু তেওঁলোকক লগ কৰি তেওঁলোকক যথাৰ্থ জ্ঞান দিলে। আৰু সেই মহাপুৰুষসকলে পিছত ঢোল কোবাই কোবাই সেই পৰমাত্মাৰ পিছলৈ গুণগান কৰিলে। আৰু যি এই 64 লাখ শিষ্য আছিলে তেওঁলোক বিদ্বান নাছিলে, তেওঁলোক ভক্তিহীন প্ৰাণী আছিলে, তেওঁলোকে সাংসাৰিক সুখহে বিচাৰিছিলে। গতিকে পৰমাত্মাই ভাবিলে যে এই লোভতেই যদি কিছু ভক্তিৰ সাধনাও কৰি যায়, মালিকে জানিছিলে যে এওঁলোক পাৰ হ'ব নোৱাৰে যেতিয়ালৈকে আমাৰ এই যথাৰ্থ জ্ঞানক, এই বিধিক বুজি নলয়, তেতিয়ালৈকে ইয়াৰ পৰা সেইটোৱে নাতৰিব। কিন্তু পৰমাত্মা বহুত দয়ালু হয়, তেওঁৰ এই প্ৰচিজিয়ৰ বেলেগ হয় যাক জীৱই বুজিব নোৱাৰে। 600 বছৰ আগতে কবিৰদেৱৰ 64 লাখ শিষ্য হৈছিলে। সেই 64 লাখক পৰমাত্মাই ইমান ভক্তি যুক্ত কৰি দিছিলে যে এই জনমলৈকে তেওঁলোকে মনুষ্য জীৱন প্ৰাপ্ত কৰি আহি আছে। মুক্তিৰ মন্ত্ৰটো তেওঁলোকৰ প্ৰাপ্ত নহল কাৰণ তেওঁলোক যোগ্য নহল সৎনাম আৰু সাৰনাম প্ৰাপ্ত কৰাৰ। কিন্তু সেই দয়ালুৱে এনে কৃপা কৰিলে যে আমি সেয়াই প্ৰাণী হয় যিসকল আজি শীঘ্ৰেই পৰমাত্মাৰ চৰণলৈ আহি আছো। হয়তো দুখেৰে আহোঁ, নহলে জ্ঞানেৰে আহোঁ, অথবা কোনো পুণ্য আত্মাই কোৱাৰ কাৰণেই ইয়ালৈ আহোঁ আৰু আহি আমি জ্ঞান গ্ৰহণ কৰি লওঁ। এয়া সেই পুণ্যাত্মা হয় যি 64 লাখ পৰমাত্মা পৰমেশ্বৰ কবিৰজীৰ পৰা বিমুখ হৈ গৈছিলে। এতিয়া সেই দয়ালুৱে সেই সময়ত আমাৰ ওপৰত ইমান দয়া কৰিলে যে আমি মনুষ্য জীৱন প্ৰাপ্ত কৰি আহি আছো আৰু আমি ভক্তিও বিচাৰোঁ। আৰু যি প্ৰাণী মনুষ্য জীৱনৰ পৰা নাহি কোনো জৰজনীৰ পৰা অথবা কোনো পশু পক্ষীৰ শৰীৰৰ পৰা ওলাই মানৱ শৰীৰ প্ৰাপ্ত কৰে, তেন্তে সেই প্ৰাণীয়ে পৰমাত্মাৰ এই মাৰ্গক লুফুনেই সোনকালে মানি নলয়। 2 প্ৰকাৰেৰে মানৱ শৰীৰ প্ৰাপ্ত হয়। এটাটো পূৰ্বৰ পুণ্যৰ আধাৰত, ভক্তিৰ আধাৰত একেলেঠাৰিয়ে কণ্টিনিউ মনুষ্য জীৱন প্ৰাপ্ত হৈ আহি আছে। আৰু এটা মনুষ্য শৰীৰ এনেকুৱাকৈ প্ৰাপ্ত হয় যেনেকৈ টাৰ্ণ ৱাইজ এক এনেকুৱা বিধান বনাই থৈছে পৰমাত্মাই যে ইমান পুণ্য সেই প্ৰাণীৰ অৱশেষত ৰাখি দিয়া হয় যে পাপক ভোগ কৰিবলৈ সেই 84 লাখ যোনিত কষ্ট উঠাব লাগে। এই 84 লাখ যোনিত কষ্ট কৰি কৰি আকৌ পুনৰ এটা টাৰ্ণ ৱাইজ নম্বৰ পায়। টাৰ্ণ ৱাইজ এটা মানৱ শৰীৰ অৱশ্যেই প্ৰাপ্ত হয়। গতিকে সেই মানৱ শৰীৰলৈ যিসকল আন পশু পক্ষীৰ যোনিৰ পৰা আহিছে, সেই প্ৰাণীৰ এই ভক্তি মাৰ্গ আৰম্ভ কৰাত বহুত কষ্ট হয়, বহুত টাইম লাগে, তেওঁ বহুত কঠিনতাৰে স্বীকাৰ কৰে। আৰু যিসকল পুণ্যাত্মা কণ্টিনিউৱাছ আহি আছে, মনুষ্য জীৱন হ'ব, মৃত্যু হ'ব, পুনৰ মনুষ্য জীৱন, আগৰ পুণ্য সিমান আছিলে। গতিকে তেওঁলোকৰ আজি সেই ভক্তিৰ মাৰ্গ বুজিবলৈ সময় নালাগে। আপোনালোক সেই পুণ্যাত্মাসকলৰ ভিতৰৰে যাৰ আগতেও মনুষ্য জীৱন আছিলে আৰু তাতকৈ আগতেও আপুনি মনুষ্যই আছিলে। কিন্তু এই যি সংকট কষ্টই আপোনাক পীড়িত কৰি আছে, যি এই দিনে ৰাতিয়ে এটা পেটৰ কাৰণে আমি কষ্ট কৰি আছো, এই যন্ত্ৰণা আপুনি প্ৰত্যেক মনুষ্য জীৱনত ভোগ কৰিছে। আৰু সেই সময়ত হয়তো কাৰোবাৰ পুত্ৰ মৰি গ'ল, কাৰোবাৰ পুত্ৰী মৰিলে, বুকু ঢুকিয়াই কান্দে কোনো বেমাৰত মৰিলে, এইবোৰ আমাৰ হৈ আছিলে। এতিয়া পৰমাত্মা কবিৰদেৱে নিজৰ সৃষ্টি ৰচনাৰ বিষয়ে জ্ঞান দিব। আৰু এজন ধৰমদাস নামৰ তেওঁৰ শিষ্য আছিলে। তেওঁ বান্ধৱগড়ৰ বাসিন্দা আছিলে।
তেওঁ সেই বৰিষ্ঠ আত্মাসকলৰ এজন আছিলে, সেই বৰ্ণীয় আত্মাসকলৰ মাজৰ আছিলে যাক পৰমাত্মাই আহি লগ কৰে। প্ৰথমে কিছু সংকেত আপোনাক বেদৰ দিম, কিয়নো ৰাতিৰ সময়ত এই প্ৰজেক্টৰটোৱে ভালদৰে কাম কৰে। আৰু পুণ্যাত্মাসকল, ইয়াত এই সকলো ব্যৱস্থা প্ৰভুৱে আপোনালোক পুণ্যাত্মাসকলৰ কাৰণে কৰাইছে। ইমান ডাঙৰ ছেট বনালে নিজৰ সন্তানৰ কাৰণে, আপোনালোকৰ ওপৰত ফেনৰ ব্যৱস্থা কৰাই দিলে, প্ৰজেক্টৰৰ প্ৰবন্ধ কৰালে সন্তানৰ দ্বাৰা, এই কাৰণেই যে আপোনালোকে পৰমাত্মাৰ লগত পৰিচিত হৈ যায়। এবাৰ আপুনি পৰমাত্মাৰ সৈতে পৰিচিত হৈ গ'লে আপোনাৰ মুক্তিত আৰু দেৰি নালাগিব। ইমান সহজ মাৰ্গটি মুক্তিৰ। পৰমাত্মাক পোৱাটো বহুত সহজ কাম, সকলোতকৈ সহজ কাম। কিন্তু পৰমাত্মাক চিনি পোৱাটো আৰু যিবোৰ সাধনা আমি কৰি আছো, এইটো বিশ্বাস হোৱা যে এইবোৰ সত্য, এয়া কঠিন। আৰু ইয়াক অতি সহজেৰে সমাধান কৰিব পাৰি এই প্ৰজেক্টৰৰ মাধ্যমেৰে। আৰু সৎগ্ৰন্থ আমাৰ হাততে আছে। গতিকে প্ৰথমতে আপোনালোকক এইটো দেখুৱাওঁ যে এই পৰমাত্মাই কেনেকুৱা লীলা কৰে, তেওঁ কোন হয়, তেওঁৰ বাস্তৱিক নাম কি। আৰু বিশেষকৈ পবিত্ৰ হিন্দু সমাজ এনেতো এই সৎগ্ৰন্থ পবিত্ৰ 4 বেদ, গীতা, শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 18 পুৰাণ, এয়া কোনো জাতি বিশেষৰ সৎগ্ৰন্থ নহয়। কিন্তু অজ্ঞানতাতেই আমি ইয়াক হিন্দুৰ নামত কৰি ৰাখিছো, কিয়নো এই সৎগ্ৰন্থসমূহৰ ৰচনা সেই সময়ত হৈছিল যি সময়ত কোনো ধৰ্ম নাছিলে, এক বৈদিক ধৰ্ম আছিলে, এয়াই ধৰ্ম আছিলে, মানৱ ধৰ্ম বুলি ধৰি লোৱা। আৰু সমগ্ৰ বিশ্বই এক ধৰণৰেই সাধনা কৰিছিলে। প্ৰায় 5500 বছৰৰ পূৰ্বে এই সৎগ্ৰন্থসমূহৰ ৰচনা মহৰ্ষি ব্যাসদেৱৰ দ্বাৰা হৈছিলে। তথাপিও আমি এইটো ভাবিয়েই চলিলো হিন্দুৰেই সৎগ্ৰন্থ এয়া। এতিয়া পবিত্ৰ হিন্দু সমাজে ইয়াক লৈ গৰ্ব কৰে যে আমাৰ সৎগ্ৰন্থ পবিত্ৰ বেদ, পবিত্ৰ গীতা, পবিত্ৰ পুৰাণ সত্য। গতিকে এই সৎগ্ৰন্থসমূহত যি যথাৰ্থ জ্ঞান লিখা আছিলে আৰু ইয়াৰ বিষয়ে আমি একো নাজানোৱেই, য'ত নেকি আমি যাক গুৰু মানিছিলো, মহৰ্ষি মানিছিলো, আৰু তেওঁলোক সংস্কৃত ভাষাৰ জ্ঞাতাও আছিলে, বিদ্বান বুলি কোৱা হৈছিলে, তেওঁলোকেও এই সৎগ্ৰন্থ বেদক, গীতাক বুজি পাব নোৱাৰিলে। পুণ্যাত্মাসকল, পবিত্ৰ 4 বেদ, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, এয়া গড গিভেন স্পিৰিচুৱেল নলেজ। এয়া পৰমাত্মাই আমাক দিয়া আধ্যাত্মিক জ্ঞান। আৰু বাকী থকা এই পুৰাণ অথবা উপনিষদ, এয়া কোনো বিশেষ ঋষিৰ, দেৱ বিশেষৰ নিজৰ ভাৱ, নিজৰ অনুভৱ, লোকবেদ, মুখে মুখে শুনা জ্ঞান। আমি ইয়াকো মুখ্য বুলিয়েই মানি থাকিলো, ইয়াকো আধাৰ মানি পবিত্ৰ হিন্দু সমাজে পৰমাত্মাক মানে, জানে। আজি সেই সৎগ্ৰন্থসমূহ আমাৰ ওচৰত আছে, তাত যি যথাৰ্থ জ্ঞান লিখা আছে সেয়া আমালৈ অহা নাই। ইয়াৰ মুখ্য কাৰণ এইটোৱেই যে আমাৰ যি গুৰু আছিলে সেই টিচাৰ সঠিক নাছিলে। সেই আধ্যাত্মিক গুৰু সঠিক নহয়, কাৰণ তেওঁ নিজৰ চিলেবাছৰ সৈতেও পৰিচিত নহয়। আৰু তেওঁলোকে আজিলৈকে পৰমাত্মাক নিৰাকাৰ বুলিয়ে কৈ আছে। আৰু বেদৰো লগতে ৰেফাৰেঞ্চ দিয়ে যে বেদত পৰমাত্মাক নিৰাকাৰ বুলি কোৱা হৈছে, বেদত পৰমাত্মাক শ শ ঠাইত সাকাৰ বুলি কোৱা হৈছে আৰু নৰাকাৰ বুলি কৈছে। কবিৰ পৰমেশ্বৰ দেৱে কৈছিলে कि वेद मेरा भेद है, मैं मिलूं वेदन से नहीं, और जौन वेद से मैं मिलूं ये वेद जानते नहीं। এই চাৰিও বেদেই মোৰেই মহিমাৰ গুণগান কৰি আছে, কিন্তু এই বেদত মোক পোৱাৰ বিধি নাই। এই চাৰিও বেদত যি বেদৰ জৰিয়তে মোক পাবা সেই পঞ্চম বেদ, সূক্ষ্ম বেদ, যি স্বয়ং পৰমেশ্বৰে আহি নিজৰ অমৃত বাণীত, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত উল্লেখ কৰিছে। উস্কো ये वेद जानते नाही।
এই বেদসমূহত সেই জ্ঞান এই চাৰিও বেদত ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ এই চাৰিও বেদত পূৰ্ণ পৰমাত্মাক পোৱাৰ বিধি ৱে অফ ৱৰ্শ্বিপ নাই, পূজাৰ বিধি নাই। ইয়াত কেৱল ব্ৰহ্মলৈকে সাধনা, 5 যজ্ঞ, ওম নামৰ জপ ইয়ালৈকেহে লিখা আছে। এইটো মানি লোৱা যে এইখন মেট্ৰিকলৈকেহে চিলেবাছ, 10মলৈকে চিলেবাছ বেদত আছে। ইয়াৰ ওপৰতো আৰু বহুত ক্লাছেছ আছে। সেই জ্ঞান, সেই চিলেবাছ সূক্ষ্ম বেদত আছে, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত আছে, কবিৰ বাণীত আছে। এতিয়া ৰামানন্দ দেৱক পৰমাত্মাই কৈ আছে যে স্বামীজী চাব বেদত কিমান প্ৰমাণ আছে যে পৰমাত্মা সাকাৰ হয়। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86। ঋগ্বেদ মণ্ডল নম্বৰ 9, এয়া 9 আৰু 10 একেলগে আছে। প্ৰকাশক হ'ল সৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লী। তেওঁলোকৰ ফোন আৰু ফেক্স এয়া। ইয়াত লিখা আছে মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত। মুদ্ৰক হৈছে প্ৰিন্স অফ ছেট প্ৰিণ্টাৰ্ছ, 1510 পটৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 26। ইয়াত কি লিখা আছে ইয়াৰে অনুবাদ হয়, যজ্ঞ কৰোতা যজমানসকলৰ কাৰণে পৰমাত্মা। যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান, যজমান মানে ভক্তৰ বাবে পৰমাত্মা। সকলো পথক সুগম কৰি তেওঁলোকৰ বিঘিনিক দূৰ কৰে, তেওঁলোকৰ সংকটৰ নাশ কৰে, তেওঁলোকক পবিত্ৰ কৰে আৰু নিজৰ ৰূপক এতিয়া সাকাৰ পৰমাত্মাৰ চাব বহুতখিনি প্ৰমাণ আছে। নিজৰ ৰূপক সাকাৰ প্ৰমাণ হ'ল ভগৱান সৰল কৰি, অৰ্থাৎ পাতল তেজপুঞ্জৰ হৈ আৰু সেই কান্তিময় পৰমাত্মা। এতিয়া ইয়াত তেওঁলোকে কবিৰক সৰ্বজ্ঞ বুলি লিখি দিলে। ইয়াত চাব, এয়া আছে কবিৰ অত্য, কবিৰ অত্য, এয়া কবিৰ, আমি ইয়াক ব বুলি কওঁ, কবিৰ। এওঁলোকে ইয়াক বিসৰ্গ লগাই দিলে। ইয়াক আমি ৰ লগাই হসন্তও লগাই দিব পাৰোঁ, অপসৰ্গ আঁতৰাই, তথাপিও কোনো ব্যাকৰণৰ ত্ৰুটি নহয়। আমি এওঁক কবিৰ চাহেব বুলি কওঁ, কবিৰ দেৱ, কবিৰ চাহেব। যেনেকৈ এই কবিৰ অত্য, ইয়াত কবিৰ অত্য, ইয়াত চাওক কবিৰ দেৱ, দেৱ মানে পৰমাত্মা আৰু কবিৰ দেৱ। এয়া চাব, এয়া হৈছে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 20 মন্ত্ৰ নম্বৰ 1। ইয়াত স্পষ্ট লিখা আছে কবিৰ দেৱ, দেৱ মানে পৰমেশ্বৰ আৰু কবিৰ, আমি কবিৰ দেৱ, কবিৰ চাহেব বুলি কওঁ, কবিৰ দেৱ, কবিৰ চাহেব, আমি ৱক ব বুলি কওঁ। ইয়াত সৰু এটা উদাহৰণ আমি দিব লাগিব, তেতিয়া আপোনালোকে ভালদৰে বুজি পাব। আপোনালোকক দেখুৱাই আছো এতিয়া আপোনালোকক এই যিসকলক ব্যাকৰণ জানে বুলি মানি আছিলে, সংস্কৃতৰ বিদ্বান বুলি মানিছিলে, সেই নকলি মহৰ্ষি দয়ানন্দই এই বেদসমূহৰ সৰ্বনাশ কৰিছে অনুবাদৰ নামত। এয়া দয়ানন্দ দেৱৰ অনুবাদ নহয়, যিবোৰ দাসে আপোনাক দেখুৱাই আছিলে, নহলে ইয়াৰো নাশ কৰি দিলে হয়। ইয়াত দয়ানন্দৰ নাম এই কাৰণেই লিখা আছিলে কাৰণ তেওঁৰ নামেৰে ইয়াৰ বিক্ৰী বেছি হয়। এয়া 9ম আৰু 10ম মণ্ডল ঋগ্বেদৰ, এয়া দয়ানন্দ দেৱৰ অনুবাদ নহয়।
ইয়াতো বেলেগ এজন আচাৰ্যৰহে অনুবাদ, যিয়ে দয়ানন্দদেৱৰ সিদ্ধান্তকে মহত্ব দি আছিলে, কিন্তু সত্যতাক তেওঁ লুকুৱাব নোৱাৰিলে। এতিয়া ইয়াত কবিৰ দেৱক যেনেকৈ যজুৰ্বেদ হয় তাৰ ওপৰত ৰকাৰ লাগি আছে, আৰু ক'ৰবাত যদি প্ৰকৰণবশতঃ যজু লিখা হয় তেতিয়াও বিদ্বানসকলে সেইটো বুজি পায় যে এয়া যজুৰ্বেদৰ জ্ঞান হয়। যজুৰ্বেদ ইজ এ হলি বুক। যজুৰ্বেদ এখন পবিত্ৰ কিতাপ, আৰু ইয়াৰ বিষয়ে চৰ্চা ক'ৰবাত লিখা হৈছে। গতিকে আণ্ডাৰষ্টুড হয় যে তাত যজু লিখা হওক বা যজুহু, অৰ্থাৎ যজু লিখি দুটা বিসৰ্গ লগোৱা আছে, তেতিয়া তাক অনুবাদ কৰাৰ সময়ত লিখিব লাগিব যজুৰ্বেদ, যেনেকৈ স্বামী দয়ানন্দদেৱে কৰিছিলে। এয়া চাব, এয়া যজুৰ্বেদ হয়। এয়া মহৰ্ষি দয়ানন্দদেৱে নিজ কৰ কমলেৰে ইয়াৰ অনুবাদ কৰিছিলে। ইয়াৰ অনুবাদকৰ্তা স্বামী দয়ানন্দদেৱ হয়, ৰাইটাৰ নহয়। ৰাইটাৰটো বেদব্যাসদেৱ আছিলে। প্ৰকাশক হৈছে সৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, ২-৫ মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদাম, নতুন দিল্লী। সম্পূৰ্ণ ৪০ অধ্যায়, মহৰ্ষি দয়ানন্দ সৰস্বতীকৃত। মুদ্ৰক হৈছে প্ৰিন্স অফ শ্বুট প্ৰিণ্টাৰ্ছ, ১৫১০ পাটৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। এতিয়া চাব ইয়াৰ ৩৬ নং অধ্যায়ত। এয়া হৈছে ৩৬ নং অধ্যায়, ৩৬ অধ্যায় আৰম্ভ। ইয়াৰ প্ৰথম মন্ত্ৰতেই লিখা আছে ঋচম বাচম প্ৰবধে, মনু যজু প্ৰপধে। এয়া যজু শব্দ লিখা আছে, ইয়াত দুটা বিসৰ্গ লগোৱা আছে। আৰু ইয়াত চাব, ইয়াৰ অনুবাদ কৰিলে মহৰ্ষি দয়ানন্দদেৱে। ইয়াত যজু বিসৰ্গ লাগি যজু লিখা আছে, আৰু এওঁ ইয়াক পিছত অনুবাদ কৰাৰ সময়ত যজুৰ্বেদ বুলি লিখিবলগীয়া হ'ল। এয়া সম্পূৰ্ণ শুদ্ধ। এই ধৰণে য'ত কেতিয়াবা কবিৰ লিখা আছে তাৰ অনুবাদ কৰিব লাগিব কবিৰ দেৱ, কাৰণ সেই পৰমেশ্বৰৰ বিষয়ে, সেই কবিৰ পৰমেশ্বৰৰ বিষয়ে, ইয়া যেনেকৈ যজুৰ্বেদৰ বিষয়ে তথ্য, ঠিক তেনেকৈ সেয়া কবিৰৰ বিষয়ে, কবিৰ দেৱৰ বিষয়ে তথ্য। ইয়াক কবিৰ চাহেব বুলি ক'ব লাগিব। ইমানখিনি কথা, বেদক বুজাটো ইমানেই সহজ। পুণ্যাত্মাসকল, আমাৰ কাৰণে এই বেদ পাহাৰ যেন আছিলে, কাৰণ আমাৰ পূৰ্বপুৰুষসকল শিক্ষিত আছিলে। এয়া সংস্কৃত ভাষাত লিখা আছিলে। এতিয়া পৰমাত্মাই দয়া কৰিছে যে আমাৰ সেই সূক্ষ্ম বেদৰ জ্ঞান প্ৰাপ্ত হ'ল, আৰু দয়া কৰিলে পৰমাত্মাই একাধিক পুণ্যাত্মাৰে ইয়াৰ অনুবাদ সঠিকভাৱে কৰাই দিলে। নহ'লেতো এই দয়ানন্দই যজুৰ্বেদ উঠাই চাই লওক, মূৰৰ বিষ হৈ যাব। এনেকুৱা অনৰ্থ কৰি দিলে অৰ্থৰ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে, তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? মোৰ নাম বিমলা সোণী। বিমলা, আপুনি ক'ৰ পৰা আহিছে? মই বস্তি জিলাৰ UPৰ পুনাত থাকোঁ। বাইদেউ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিলে? মই সকলো দেৱী দেৱতাৰ পূজা কৰিছিলোঁ, যেনে ধৰক দুৰ্গা দেৱীৰ পূজা কৰিছিলোঁ, গণেশ দেৱৰ পূজা কৰিছিলোঁ, হনুমান দেৱৰ পূজা কৰিছিলোঁ, আৰু শিৱদেৱৰ পূজা কৰিছিলোঁ। সকলো দেৱী দেৱতাৰ পূজা কৰিছিলোঁ, সকলো ভক্তি কৰিছিলোঁ, উপবাস ৰাখিছিলোঁ, আৰু সকলো ব্ৰত ৰাখিছিলোঁ। আপুনি ইমানবোৰ ভক্তি পূজা কৰিছে আৰু হিন্দু পৰম্পৰা অনুসৰি আপুনি ব্ৰত উপবাসো ৰাখিছে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? সন্ত ৰামপালদেৱৰ শৰণলৈ মই মোৰ ভনী আছে, তাই নাম দীক্ষা লৈ থৈছিলে। মই বহুত দুখত আছিলোঁ ছাৰ। মোৰ 3টাকৈ সন্তান ঢুকাই গৈছিলে। মোৰ BP বহুত হাই আছিলে ছাৰ। কেনেদৰে আপোনাৰ সন্তানকেইটা ঢুকাল? মোৰ ল'ৰা ছোৱালী এনেকৈ ঢুকাইছিলে, মোৰ ওপৰত ভূত প্ৰেতৰ বাধা আছিলে ছাৰ। যিহেতু মোৰ ওপৰত ভূত প্ৰেতৰ বাধা আছিল, গতিকে ভূত প্ৰেতৰ বাবে মোৰ 2টা ল'ৰা ঢুকাই গ'ল আৰু এজনী ছোৱালী ঢুকাই গ'ল। বাইদেউ, আপুনি কৈছে যে আপোনাৰ সন্তানকেইটা বাৰে বাৰে ঢুকাই আছিলে। আপুনি কি ডক্টৰক দেখুওৱা নাছিলে? দেখুৱাইছিলোঁ ছাৰ, ডক্টৰকতো বহুত দেখুৱাইছিলোঁ। ক'ত ক'ত দেখুৱাইছিলে? ছাৰ, মই শতাব্দী হস্পিটালত কান্দেৱালীত এডমিট আছিলোঁ। তাৰ পৰা ট্ৰান্সফাৰ হ'ল। তেতিয়া মই কান্দেৱালীত আছিলোঁ, তাৰপিছত শতাব্দীলৈ গ'লোঁ। শতাব্দীৰ পৰা নায়াৰ হস্পিটাললৈ গ'লোঁ,
নায়াৰ হস্পিটেলত এডমিটটো কৰালে মোক তাৰপিছত কি ক'লে তোমাক এডমিটটো কৰাম বাৰু কিন্তু দায়িত্ব ল'ব নোৱাৰিম মোৰ হাজবেণ্ডৰ পৰা সাইন কৰালে ক'লে না মাক বাচিব না বাচ্চা বাচিব দুয়োটাকে আমি বচাব নোৱাৰিম গতিকে ঘৰত বহুত কান্দাকান্দি হ'ল মোৰ ঘৰত আকাশ ভাঙি পৰিছিলে ইমানখিনি হোৱাৰ পাছত সেই সময়ত মোৰ বিপি বহুত বেছি আছিল বাচ্চাটো অস্থিৰ হৈ আছিলে মোৰ সন্তানটো বৰ অস্থিৰ হৈ আছিলে ছাৰ ইয়াতকে আৰু কি ক'ম হসা ভগৱানে মোক নিজৰ শৰণলৈ আনিব খুজিছিল সেইবাবে মোক মুক্তিদাতাই সকলো কষ্টৰ পৰা বচালে তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ গম পালে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে মই কিতাপ পঢ়িছিলো ছাৰ সেই কিতাপত লিখা আছিল মানুহৰ জনম পায়ো যিয়ে হৰিনাম জপ নকৰে যেনেদৰে কুঁৱা পানী অবিহনে বনাই কি লাভ যিহেতু আমি মনুষ্যৰ জীৱন পাইছো যদি আমি সঁচা ভক্তি নকৰো সঁচা মাৰ্গত সত্য মাৰ্গত যদি আমি নাথাকো তেন্তে আমাৰ মনুষ্যৰ জীৱন থকা নথকা একে কথা যেনেদৰে পশু পক্ষীৰ সমানে আমাৰ শৰীৰ হয় আমাক মনুষ্যত গণা নহ'ব ছাৰ বাইদেউ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ কিতাপ জ্ঞান গংগা পঢ়িলে তেন্তে আপুনি তেওঁৰ পৰা নাম দীক্ষা কেতিয়া ল'লে মই তেওঁৰ পৰা নাম দীক্ষা 2019 13 জানুৱাৰীত লৈছিলো ছাৰ তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা লাভো পালেনে হয় ছাৰ মই লাভ পালো প্ৰথম লাভটো মই এয়া পালো যে মই সঁচা ভগৱান পালো সত্য ভক্তি আছিল যি মই 8 বছৰ বয়সৰ পৰাই মই ভগৱানক বিচাৰি আছিলো গতিকে সেই মুক্তিদাতাক মই পালো সন্ত ৰামপালদেৱ মহাৰাজক মই পালো আৰু বহুত কিবা কিবি লাভ পালো ছাৰ মোৰ স্বামীদেৱ তেওঁ বহুত নিচা কৰিছিলে তাম্বাকুৰ নিচা কৰিছিলে যদিহে তেওঁ তাম্বাকু নাখায় তেনেহলে বাথৰুম যাব নোৱাৰিছিলে তাম্বাকু খোৱাৰ পাছতহে বাথৰুম গৈছিলে মই তেওঁক কৈছিলো যে জ্ঞান বুজক ভক্তি কৰক তেওঁ কৈছিলে যে তুমি যোৱা তুমি কৰাগৈ সেৱা আৰু তুমি সৎসংগ শুনা মই তোমাক মানা নকৰো কিন্তু মোক নকবা মই কৰিব নোৱাৰিম ইমান কঠিন ভক্তি আছে ইমান মৰ্যাদা আছে ইমান মৰ্যাদাত থাকিব নোৱাৰো মোৰ সাধ্যৰ কথা নহয় যদি ভাল কথা কওঁ তেওঁৰ বহুত খং উঠিছিলে ছাৰ গতিকে এনেকৈ মোৰ 6 মাহ গুচি গ'ল 6 মাহ যোৱাৰ পিছত মই ইমান কান্দিবলৈ ধৰিলো যে এতিয়া মই সঁচা মাৰ্গ পাই গৈছো সঁচা ভক্তি পাই গৈছো সত্য পৰমাত্মা পাই গলো তথাপিও মোৰ হাজবেণ্ড আহিব খোজা নাই হে মুক্তিদাতা তেওঁ কৈছিলে যে যদি তোমাৰ সঁচা ভগৱান আছে তেনেহলে মোৰে অভ্যাস অতৰাই দিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা কৃপা হ'ল এনেকুৱা দয়া কৰিলে পৰমাত্মা মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যে তেওঁৰ কু অভ্যাস আঁতৰিল তেওঁৰ মুখৰ ছাল যাবলৈ ধৰিছিল তেওঁ বমি কৰিবলৈ ধৰিছিলে ছাৰ তেওঁৰ নিচা আঁতৰিল আৰু তেওঁ ভক্তি মাৰ্গলৈ আহি গ'ল আৰু কান্দিব ধৰিলে যে বলা তেওঁৱে সঁচা পৰমাত্মা সঁচা ভগৱান তেওঁৰ ওচৰলৈ গৈ ময়ো নামদান ল'ম তেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হলো ছাৰ নাম লোৱাৰ আগত ছাৰ মোৰ 3টা সন্তান ঢুকাই গৈছিলে সেয়াও মোৰ ভূতপ্ৰেতৰ বাধাৰ বাবে মই বহুত ঠাইলৈ গৈছিলো সাধু সন্তৰ ওচৰলৈ গৈছিলো উজাৰ ওচৰলৈ গৈছিলো সকলোৰে ওচৰলৈ গৈছিলো কিন্তু কতো লাভ পোৱা নাছিলো কতো সকাহ পোৱা নাছিলো ছাৰ আমি কতোৱে একো সকাহ পোৱা নাছিলো ছাৰ তাৰপিছত ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়া আহিলো মই আকৌ গৰ্ভৱতী হলো তেতিয়া মোৰ গৰ্ভত সন্তান অহাৰ পাছত পেটত উলটি গ'ল মই বহুত কান্দিছিলো এদিন ৰাতি সন্ত ৰামপালদেৱ মহাৰাজে মোৰ সপোনত আহিল তেওঁ মোক সাবতি ধৰিছিলে মোক সাবতি ধৰি কৈছিলে যে হে পুত্ৰী তুমি এতিয়া চিন্তা কৰিব নালাগে মই তোমাৰ লগত আছো এইবাৰ তোমাৰ গৰ্ভ একো হ'বলৈ নিদিওঁ মই যেনেদৰে মাকে ল'ৰা ছোৱালীক সাবতি ধৰে তেনেদৰে সন্ত ৰামপালদেৱ মহাৰাজে মোক সাবতি ধৰিছিলে সাবতি ধৰি মোক মূৰত হাত থৈ ক'লে যে পুত্ৰী তোমাৰ ওপৰত বহুত বিপদ আছিলে এতিয়া আৰু আহিবলৈ নিদিওঁ এতিয়া মই পলে পলে তোমাৰ লগতে থাকিম সন্ত ৰামপালদেৱ মহাৰাজে পলে পলে মোৰ লগত থাকিলে আৰু মোৰ ডেলিভাৰীৰ সময়ত সন্ত ৰামপালদেৱ মহাৰাজে ইমান দয়া কৰিলে যদি ইয়াক বখানিবলৈ যাওঁ কম হৈ যাব ছাৰ ডেলিভাৰীৰ সময়ত যেতিয়া মোৰ ডেলিভাৰীৰ সময় আহিছিল ছাৰ তেতিয়া মই হস্পিটাললৈ গ'লো মেডামে ক'লে এতিয়া পইচাৰ ব্যৱস্থা কৰিয়ে চিকিৎসালয়লৈ আহিবা মই ক'লো ঠিক আছে মই পইচাৰ ব্যৱস্থা কৰিহে আহিম মেডাম মই যেতিয়া তাত এডমিট হ'লো ছাৰ মোৰ সময় নোহোৱাত চিকিৎসালয়লৈ গৈছিলোঁ এনেই ভৰি হাত বিষাই আছিলে
মই ঔষধ আনিব গ'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা দয়া কৰিলে যে পৰমাত্মা মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ আহিল আৰু মোৰ আধা ঘণ্টাতে ডেলিভাৰী হৈ গ'ল। সময় নোহোৱাকৈ মোৰ ছোৱালী নৰ্মেল জন্ম হৈ গ'ল। মেডাম আচৰিত হৈ গ'ল, ক'লে আৰে যিটো বাচ্চা পেটত উল্টা হৈ থাকে সেইটো বাচ্চা ডেলিভাৰী সময়ত চিধা হ'ব নোৱাৰে, তেন্তে তোমাৰ কেনেকৈ এনেকুৱা হৈ যাব পাৰে? মই ডেলিভাৰী সময়ততো একো নক'লোঁ, ভাবিলোঁ ক'বলৈ দিয়া এওঁলোকক, এওঁলোকেতো পইচাহে বিচাৰে, গতিকে যি টি ক'ব। নৰ্মেল ডেলিভাৰী হ'ল ছাৰ। ডেলিভাৰীৰ পিছত মোৰ 5-6 য'ত 1 লাখৰ ঠাইত 1,50,000 টকা বুলি কৈছিলে। এটা ডাঙৰ অপাৰেশ্যন কৰিব লাগিব, তেতিয়াহে বাচ্চা হ'ব। বাচ্চা উল্টা কৈ আছে। গতিকে ডেলিভাৰী সময়ত ছাৰ মোৰ নৰ্মেল ডেলিভাৰী হ'ল। নৰ্মেল ডেলিভাৰী হোৱাৰ পিছত ছাৰ য'ত মোৰ 1,50,000 টকা লাগিব বুলি কৈছিলে, লাগিছিলে তাত 6,000 টকাত মোৰ ঔষধৰ সৈতে মোৰ সকলোবোৰ মিলাই মোৰ নৰ্মেল ডেলিভাৰী হ'ল ছাৰ। আৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ, মোৰ 1.5 বছৰীয়া ছোৱালী আছে। সন্ত ৰামপালদেৱ মহাৰাজ সপোনত আহিলে আৰু ক'লে যে তোমাৰ ছোৱালীজনীক দুটা নিবলৈ আহিছে আৰু তুমি নাম জপ কৰিবলৈ উঠি বহি যোৱা। মই উঠি বহিলোঁ। বাচ্চাটোৰ শৰীৰ যেতিয়া চুই চালোঁ তাই বহুত বেছিকৈ জ্বৰ উঠি আছিলে। মই কান্দিব ধৰিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে সপোনত আহি ক'লে যে উঠি বহি যোৱা। মই উঠি বহি গ'লোঁ। ছোৱালীজনীতো বহুত বেছিকৈ জ্বৰ উঠি গৈছিলে। মই 5 মিনিটৰ পিছত বাচ্চাটোক ঔষধ খোৱালোঁ, টোপনিতে ঔষধ খোৱালোঁ। ঔষধ খুৱাই ছোৱালীজনীক কোলাতে লৈ শুৱালোঁ। যেতিয়া বাচ্চাটোক কোলাতে মই শুৱালোঁ ছাৰ, তেতিয়া মোৰ বাচ্চাটোৱে ইমান জোৰকৈ চিঞৰিলে যে মই উচপ খালোঁ। আজিলৈকে ছাৰ কাৰোৰে এনেকুৱা হোৱা দেখা নাই। ইমান জোৰকৈ চিঞৰিলে আৰু মুখৰ পৰা লালতি উলিয়াবলৈ ধৰিলে, যেনেকৈ বগা, যেনেদৰে মানুহ মৰাৰ সময়ত ওলায় তেনেদৰে তাইৰ মুখৰ পৰা ওলাইছিলে ছাৰ। আৰু ওলোৱাৰ পাছত তাই চকু উলটি গ'ল, দাঁত কামুৰি ধৰিলে, তাইৰ গোটেই শৰীৰ টান হৈ গৈছিলে। ইয়াৰ বাবে ইমান দুখ, ইমান বিপদ আহি গৈছিলে মোৰ ওপৰত যে ছাৰ মই এই বিষয়ে একো ক'ব নোৱাৰোঁ। তাৰপিছত পৰমাত্মাৰ এনেকুৱা কৃপা হ'ল, মোৰ আত্মাত প্ৰৱেশ কৰিলে সন্ত ৰামপালদেৱ মহাৰাজে। মই শক্তি নামৰ জপ কৰা আৰম্ভ কৰি দিলোঁ আৰু অমৃত জল বাচ্চাটোৰ মুখত দিলোঁ। তাই দাঁত খোলা নাছিলে, দাঁতৰ ওপৰেৰে দি দিলোঁ অমৃত জল। অমৃত জল যেতিয়া দাঁতৰ ওপৰে দিলোঁ ছাৰ, তেতিয়া দাঁত খুলিলে। যেতিয়া দাঁত খুলিলে তেতিয়া সতনামৰ জপ মই কৰিয়ে থাকিলোঁ। যেতিয়া সতনামৰ জপ কৰি থাকিলোঁ 4 মিনিটৰ ভিতৰত বাচ্চাটোৱে চকু মেলিলে। বাচ্চাটোৰ শৰীৰ ঠিক হৈ গ'ল। বাচ্চাটোৱে পৰমাত্মাক ডাইৰেক্ট এনেকৈ চাব ধৰিলে। মোৰ ঘৰত চাৰিওফালে পৰমাত্মাৰ ফটো লগোৱা আছে ছাৰ। তেতিয়া বাচ্চাটোৱে চাবলৈ ধৰিলে। 5 মিনিটলৈকে বাচ্চাটোৱে চকুৱে মুদা নাছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ ফটোখন চায়ে থাকিলে। ঘৰত আৰু লাভ হৈছে ছাৰ, মানসিক লাভ, শাৰীৰিক লাভ। ঘৰত আগতে উপাৰ্জন ভাল নাছিলে, সেয়াও এতিয়া ভাল হ'ল ছাৰ। আৰু এটা লাভ হ'ল ছাৰ, মোৰ ছোৱালীজনী পঢ়াত বৰ কেঁচা আছিলে। এতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া হ'ল যে মোৰ ডাঙৰ ছোৱালীজনী এতিয়া ক্লাছতো প্ৰথম হয় আৰু স্কুলতো ফাৰ্ষ্ট হয় আৰু পঢ়া লিখাতো চোকা হয় ছাৰ। বাইদেউ, আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? মই বাৰ্তা দিয়াৰ যোগ্য নহয় ছাৰ। মই ভাই ভনীসকলক প্ৰাৰ্থনা জনাব পাৰোঁ। সকলো ভাই ভনী, নিজৰ সম্বন্ধীয়, মোৰ ভাই ভনী সকলোকে প্ৰাৰ্থনা জনাব পাৰোঁ যে আপোনালোক আহক আৰু নাম লওক, সৎসংগ শুনক। ভিন্ন ভিন্ন চেনেলত সৎসংগ আহে, সেয়া শুনক, বুজক আৰু জ্ঞান লওক। আৰু তলত এটা হালধীয়া শাৰী আহে, তাত মোবাইল নম্বৰ লিখা থাকে, তাত এড্ৰেছ ঠিকনা লিখা থাকে, তাত SMS কৰক। আৰু ঠায়ে ঠায়ে নাম কেন্দ্ৰ খোলা হৈছে, তাত যোগাযোগ কৰক আৰু নাম দীক্ষা লৈ নিজৰ মনুষ্য জীৱনক সফল কৰক। বহুত বহুত ধন্যবাদ সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।